নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সাৰ ক্লাছলৈ মই পল্লৱী তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া ইতিমধ্যে আমি আমাৰ আগৰ ভিডিঅটোত এই বিষয়ে কিছু কথা আলোচনা কৰিছোৱে আজি আমি আগবাঢ়িছো তাৰ পিছৰ অংশলৈ আজি আমি আলোচনা কৰিম এতিয়া পাতিত পানীৰ মাজেৰে বিদ্যুৎ পৰিবহণ পৰীক্ষা কৰো আমি ইতিমধ্যে বিদ্যুৎ পৰিবহণ তৰল পদাৰ্থৰ মাজেৰে বিদ্যুৎ পৰিবহণ হয় নে নহয় আমি আলোচনা কৰিয়ে আছিলো নহয় জানো এতিয়া আমি পাতিত পানীৰ মাজেৰে পাতিত পানী মানে হল ডিস্টিল ওয়াটাৰ একেবাৰে পিওর পানী যেটো আমি কওঁ বিশুদ্ধ পানী ডিস্টিল পানী ওয়াটাৰ মানে ডিস্টিল ওয়াটাৰ বা পাতিত পানীৰ মাজেৰে বিদ্যুৎ পৰিবহণ হয় নে নাই আমি পৰীক্ষা কৰি চাওঁ পাতিত পানী বিদ্যুৎ পৰিবহণ কৰিব পাৰে নে নাই তাক পৰীক্ষা কৰিবলৈ টেষ্টাৰটো ব্যৱহাৰ কৰা হল ইতিমধ্যে আমি এটা বৰ্তনী বনাইছিলো নহয় জানো যে বৰ্তনীটো আমি ব্যৱহাৰ কৰিম পাতিত পানী বিদ্যুৎ পৰিবহণ কৰিব পাৰে নে তাক পৰীক্ষা কৰিবলৈ টেষ্টাৰটো ব্যৱহাৰ কৰা হল তাৰ আগতে আমি চাই লওঁ যে পাতিত পানীৰ বিষয়ে অকমান জানি লওঁ নল দমকল কুৱাৰ পুখুৰীৰ নিচিনা উৎসৰ পৰা পোৱা পানীবিলাক বিশুদ্ধ নহয় ইয়াত বিভিন্ন ধৰণৰ অশুদ্ধি পদাৰ্থ থাকে পাতিত পানীত স্বাভাৱিকতে থকা কম পৰিমাণৰ খনিজ লৱণসমূহ মানুহৰ স্বাস্থ্যৰ বাবে উপযোগী অৱশ্যে লৱণবোৰে পানীক সুপৰিবাহী কৰি তোলে গতিকে আমি তিতা হাতেৰে বা তিতা মজিয়াত থিয় হৈ থাকোতে কেতিয়া বৈদ্যুতিক আহিলাবোৰ স্পৰ্শ কৰিব নালাগে এইটো এটা বৰ ইম্পৰ্টেন্ট কথা তোমালোকে চাবা যে আমি তিতা হাতেৰে বা তিতা মজিয়াত থিয় হৈ থাকোতে কেতিয়াও বৈদ্যুতিক আহিলাবোৰ স্পৰ্শ কৰিব নালাগে কাৰণ বৈদ্যুতিক আহিলাবোৰ স্পৰ্শ কৰিলে কি হ'ব তাৰ আগতে কোৱা আছে যে পানী সুপৰিবাহী গতিকে যদি আমি চুই দিও আমাৰ হাতেৰে বা আমাৰ দেহাৰ মাজেৰেও বিদ্যুৎ প্ৰবাহ হ'ব অৰ্থাৎ আমি কি পাম ইলেক্ট্ৰিক শক পাম নহয় জানো সেই কাৰণে আমাক ডাঙৰত ঘৰত সকলোৱে কয় ডাঙৰবোৰে যে আমি তিতা হাতেৰে কেতিয়াও বৈদ্যুতিক সুইচ চুব নালাগে বা মজিয়াখন যদি তিতা হৈ আছে তেতিয়াও কিন্তু বৈদ্যুতিক সুইচ চুব নালাগে তোমালোকে সাৱধান হ'বা দেই আনহাতে পাতিত পানী নিমখযুক্ত আৰু ই দুৰ্বল পৰিবাহী অৰ্থাৎ ই ডিস্টিল ওয়াটাৰ বুলি যেটো আমি কওঁ একেবাৰে বিশুদ্ধ হৈ থাকে কাৰণে ই বিদ্যুতৰ কিন্তু সুপৰিবাহী নহয় আন কি দ্ৰৱ পাতিত পানীত দ্ৰৱীভূত কৰিলে পানীখিনি সুপৰিবাহী হৈ উঠে এতিয়া যদি ডিস্টিল ওয়াটাৰটো যদি বিদ্যুতৰ সুপৰিবাহী নহয় যদি আমি ডিস্টিল ওয়াটাৰত কিবা কিবি মিহলাই দিও তেনেহলে হ'বনে আমি চাওঁ আমাৰ এটা ক্ৰিয়াকলাপ দিয়া আছে যে যিকোনো নিমখ এচিড বা খাৰ থকা পানী যে বিদ্যুতৰ ভাল পৰিবাহী সেই কথা দেখুৱাব লাগে গতিকে আমি কি কৰিলো তিনিটা বিকাৰ লৈ আধা পাতিত পানীৰে ভৰাই দিলো পাতিত পানী প্ৰতিটো বিকাৰতে আধা আধাকে আমি ভৰাই ললো এতিয়া প্ৰথম বিকাৰত আমি কি দিছো নেমুৰ ৰস বা পাতল হাইড্ৰক্লৰিক এচিড দি কাৰ্যকলাপটো পুনৰাবৃত্তি কৰা ইয়াতে বৰ্তনী এটা আছে আমাৰ বৰ্তনী এটা টেষ্টাৰ এটা বনাই থোৱা আছিল আৰু এইটো ইয়াতে আমি ডুবাই দিলো নিমখ পানীত দিয়াৰ লগে লগে কি হ'ব যদি এলইডি লাইটটো জ্বলি উঠে তেনেহলে বিদ্যুৎ প্ৰবাহ হৈছে আৰু আমি জানো যে নেমুৰ ৰস বিদ্যুতৰ কি হয় সুপৰিবাহী হয় গতিকে এই লাইটটো কি হ'ব জ্বলি উঠিব নহয় জানো ঠিক আছে বাৰু দ্বিতীয়টো বিকাৰত কেইটোপালমান কষ্টিক সোডা দ্ৰৱ বা পটাছিয়াম আয়োডাইড দ্ৰৱ দিব তাৰ পিছত এইটো আমি এনেকে একে ধৰণে টেষ্টাৰ এটা বনাই থোৱা টেষ্টাৰ এটা এলইডি বাল্বটো যত আমাৰ এড কৰি থোৱা আছে বেটাৰীৰ লগত এই বৰ্তনীটো আমি ডুবাই দিলো আৰু ইয়াতো কিন্তু লাইটটো জ্বলি উঠিছে অৰ্থাৎ কি হ'ব কষ্টিক সোডা দ্ৰৱ বা পটাছিয়াম আয়োডাইডৰ যেটো দ্ৰৱ আছিল সেয়া বিদ্যুতৰ সুপৰিবাহী তৃতীয় বিকাৰত অলপ চেনি দি পানীত দ্ৰৱীভূত কৰিব লাগিব অৰ্থাৎ পানীখিনি কি হ'ল চেনি পানী আমি গুলি লৈছো লৈ পেলাই এই একেইখিনি বস্তুকে আমি এবাৰ চেনি পানী দ্ৰৱত ডুবাই দিছো চেনি পানী দ্ৰৱত দিওঁতে কি হৈছে লাইটটো জ্বলি উঠিছে এতিয়া এই কাৰ্যৰ পৰা আমি এইটো সিদ্ধান্তত উপনীত হ'ব পাৰো যে পানী দ্ৰৱীভূত হলে এচিড ক্ষাৰক আৰু লৱণ আদি বহুতো পদাৰ্থই বিদ্যুতৰ ভাল পৰিবাহী হিচাপে কাম কৰে এই গোটেই প্ৰক্ৰিয়াটোত আমি কি কথাটো জানিলো যে কিছুমান তৰল পদাৰ্থ বিদ্যুতৰ সুপৰিবাহী আৰু কিছুমান তৰল পদাৰ্থ বিদ্যুতৰ কুপৰিবাহী আৰু এইটো আমি কি ধৰণে প্ৰমাণ কৰো আমি এই ধৰণৰ এটা বৰ্তনী বনাই লৈছো এটা এলইডি বাল্ব লৈছো কাৰণ এলইডি বাল্বত কি হয় খুব কম বিদ্যুৎ প্ৰবাহত এলইডি বাল্বটো জ্বলি উঠে আৰু আমি
বিভিন্ন ধৰণৰ দ্ৰবীভূত পদাৰ্থ যেনেকৈ আমাৰ প্ৰথমতে নেমুৰ ৰসত আমি ডুবাইছোঁ বৰ্তনীটো, তাৰপিছত কষ্টিক ছ'ডা বা পটাছিয়াম আয়'ডাইডত ডুবাইছোঁ, আৰু তৃতীয়তে আমি কি কৰিছোঁ পানীত অকণমান চেনি মিহলাই লৈছোঁ, লৈ পেলাই চেনি পানীৰ দ্ৰৱটো ডুবাই চাইছোঁ, আৰু প্ৰতিবাৰতে জ্বলি উঠিছে। অৰ্থাৎ আমাৰ ইয়াতে লৱণ ক্ষাৰক বা এচিড জাতীয় দ্ৰৱ যদি পানীৰ লগত আমি পানীৰ লগত মিহলি কৰি এটা দ্ৰৱ প্ৰস্তুত কৰোঁ, সেই তেনেকুৱা দ্ৰৱবোৰ কি হয় বিদ্যুতৰ কাৰণে ভাল পৰিবাহী ৰূপে পৰিগণিত হৈছে। আগবাঢ়িছোঁ। ইয়াতে কেইটামান ক্ৰিয়া দিয়া আছে, অকণমান মন কৰিবা। বিদ্যুৎ প্ৰবাহৰ ক্ৰিয়াবোৰ কি কি? উত্তাপনৰ ক্ৰিয়া, চুম্বকীয় প্ৰভাৱ, ৰাসায়নিক প্ৰভাৱ, বিদ্যুৎ বিশ্লেষণ আৰু বিদ্যুৎ লেপন। আমি চুম্বকীয় প্ৰভাৱ ইতিমধ্যে বৰ্তনী এটা যেতিয়া বনাইছিলোঁ আমি তাতে পাইছিলোঁহে, নহয় জানো? উত্তাপনৰ প্ৰভাৱো আমি বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়াত কেতিয়াবা আমি উত্তাপনৰ প্ৰভাৱো দেখা পাওঁ। পৰিবাহী দ্ৰৱ এটাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে কি প্ৰভাৱ পেলাব পাৰে আমি চাওঁ আহা। কি কি প্ৰভাৱ পৰিব পাৰে? ইয়াতে এটা চিম্পল বৰ্তনী দিয়া আছে। এইটো বেটাৰী বৰ্তনীটোত সংযোগ কৰা হৈছে। কাৰ্বন দণ্ড দুডাল লোৱা হৈছে, পানী আছে আৰু ধাতুৰ টুপি দিয়া হৈছে। পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰা হৈছে। দুটা পেলানীয়া কোষৰ পৰা কাৰ্বনৰ দণ্ড কেইডাল সাৱধানে বাহিৰ কৰি লোৱা। কোষ মানে আমাৰ ষ্টিল বেটাৰীবোৰ যে থাকে। চিৰিজ কাগজৰ দ্বাৰা দণ্ডৰ ধাতুৰ মূৰটো পৰিষ্কাৰ কৰি লোৱা। কাৰ্বন দণ্ডৰ ধাতুৰ মূৰত তামৰ তাঁৰ মেৰিয়াই লোৱা। ইয়াতে দেখুওৱা হৈছে ধাতুৰ টুপিটো গামৰ তাঁৰে মেৰিয়াই লৈছে, আৰু তাঁৰ দুডাল বেটাৰী এটাৰ লগত সংযোগ কৰা। আমি দণ্ড দুডালক তড়িৎদ্বাৰ বুলি কওঁ। এইখিনিতে মন কৰিবলগীয়া কথা, এই যে দণ্ড দুডাল আছে এই দণ্ড দুডালক কি বুলি কোৱা হয়? তড়িৎদ্বাৰ বুলি কোৱা হয়। এতিয়া এই কাৰ্যৰ পৰা আমি এই সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে বিকাৰত থকা ৰডৰ মূৰত বিকশিত হোৱা গেছৰ বুদবুদ। আমি ইয়াতে যিহেতু কৰি দেখুৱাব পৰা নাই, তথাপিও এই ধৰণে যেতিয়া বিদ্যুৎ ক্ৰিয়া এটা আৰম্ভ হৈ যায়, এই তাৰৰ মাজেৰে যেতিয়া বিদ্যুৎ প্ৰবাহ হয় কি হয়, এই দণ্ড দুডালত আমাৰ পানীত দণ্ড দুডালত যি দুডাল দণ্ড ডুবাই থোৱা আছে তড়িৎদ্বাৰ দুডালত বুদবুদ কিছু দেখা পোৱা যায়। গেছৰ বুদবুদ দেখা পোৱা যায়। আচলতে এইবোৰনো কি হয় আমি চাওঁ আহা। দ্ৰৱটোত ঘটি থকা পৰিৱৰ্তনবোৰক আমি ৰাসায়নিক পৰিৱৰ্তন বুলি ক'ব পাৰোঁনে? আমি আলোচনা কৰোঁ। তাৰ আগতে এইটো চোৱা যে 1800 খ্ৰীষ্টাব্দত ব্ৰিটিছ ৰসায়নবিদ উইলিয়াম নিকলছনে দেখুৱাইছিলে যে যদি পানীত তড়িৎদ্বাৰ ডুবাই বিদ্যুৎ প্ৰবাহিত কৰা হয়, মানে আমি যিটো কৰিলোঁ, তেন্তে অক্সিজেন আৰু হাইড্ৰজেনৰ বুৰবুৰণিৰ সৃষ্টি হয়। অৰ্থাৎ তড়িৎদ্বাৰ দুডালত যে বুৰবুৰণিৰ সৃষ্টি হৈছে সেয়া কিহৰ কাৰণে হৈছে? তাতে এই অক্সিজেন আৰু হাইড্ৰজেনৰ বুৰবুৰণিৰ সৃষ্টি হয়। বেটাৰী ধনাত্মক মেৰু সংযোগ কৰা তড়িৎদ্বাৰত অক্সিজেনৰ বুৰবুৰণি আহে আৰু আনটো তড়িৎদ্বাৰত হাইড্ৰজেনৰ বুৰবুৰণি ওলায়। অৰ্থাৎ কি হয়, এই অক্সিজেন আৰু হাইড্ৰজেনবোৰ ক'ৰ পৰা আহিছে তোমালোকে ক'ব পাৰিবানে? এই অক্সিজেন আৰু হাইড্ৰজেনবোৰ আমাৰ পানীৰ কণিকাবোৰ ভাঙি অক্সিজেন আৰু হাইড্ৰজেন উৎপন্ন হৈছে, অৰ্থাৎ বিয়োজন ঘটিছে পানীৰ কণিকাৰ। এই এটা পৰিবাহী দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয়েই। আমাৰ অকণমান আগতে এটা প্ৰশ্ন সোধা হৈছিলে যে এই বিক্ৰিয়াবিলাক ৰাসায়নিক বিক্ৰিয়া হয় নে নহয়? নিশ্চয়কৈ এইবোৰ একোটা ৰাসায়নিক বিক্ৰিয়া। ফলস্বৰূপে তড়িৎদ্বাৰত গেছৰ বুৰবুৰণি ওলাব। তড়িৎদ্বাৰত ধাতুৰ অৱক্ষেপণ হ'ব পাৰে যদি বেলেগ ধাতু আমি ব্যৱহাৰ কৰোঁ, আৰু তড়িৎদ্বাৰত ধাতুৰ অৱক্ষেপণটো হ'ব পাৰে। দ্ৰৱৰ বৰণ সলনি হ'ব পাৰে। সংঘটিত হোৱা বিক্ৰিয়া দ্ৰৱ আৰু তড়িৎদ্বাৰৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব, আৰু এইবোৰ হ'ল বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়াৰ কিছুমান উদাহৰণ। গতিকে আমাক সোধা হৈছিলে যে বিদ্যুৎ প্ৰবাহ যেতিয়া হয় তাতে কিছুমান পৰিৱৰ্তন দেখা পোৱা যায়নে? আমি কি কি পৰিৱৰ্তন দেখিছোঁ? যে এটা পৰিবাহী দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় প্ৰথমতে। ফলস্বৰূপে তড়িৎদ্বাৰত কি হয়? গেছৰ বুৰবুৰণি ওলাব। তড়িৎদ্বাৰত ধাতুৰ অৱক্ষেপণ ঘটিব পাৰে। তড়িৎদ্বাৰত ধাতুৰ অৱক্ষেপণ ঘটিব পাৰে। দ্ৰৱৰ বৰণ সলনি হ'ব পাৰে। সংঘটিত হোৱা বিক্ৰিয়া দ্ৰৱ আৰু তড়িৎদ্বাৰৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। আৰু এই গোটেইবোৰকে আমি কি বুলি কওঁ? যে বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়াৰ কিছুমান এইবোৰ একোটা উদাহৰণ। আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা, নহয় জানো? ঠিক আছে বাৰু। ফল মূল আৰু শাক পাচলিটো বিদ্যুৎ পৰিবাহী বুলি জানো আহা। ফল মূলবিলাক আৰু শাক পাচলি সেয়াও আমাৰ বিদ্যুৎ পৰিবাহী হয় নে নহয় আমি চাওঁ আহা।
সদায় ধনাত্মক মেৰুৰ লগত সংযুক্ত তাঁৰডাল যাৰ চাৰিওফালে সেউজীয়া ৰঙৰ নীলা দাগ এটা থাকে ইয়াক বাকচত লুকুৱাই থোৱা কোষ বা বেটাৰী ধনাত্মক মেৰু চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয় অৰ্থাৎ আমি যদি এই ধৰণে যদি এই বিক্ৰিয়া এটা কৰো আমি ক্ৰিয়াকলাপটো লৈ যদি ধাতুৰ এই বিক্ৰিয়া এটা বৰ্তনী এটা সাজি যদি আমি বিক্ৰিয়া এটা কৰো আমি দেখা পাওঁ যে এটা মূৰত কি হৈছে এইটো এটা আলু আমি ফলমূল আৰু শাকপাচলিৰ বিষয়ে কৈছো নহয় জানো আলুটোৰ ভিতৰত কি কৰিছে আমাৰ তাঁৰ দুডাল সুমুৱাই দিয়া হৈছে আৰু এই বিক্ৰিয়াটো সম্পূৰ্ণ কৰা হৈছে যেহেতু আলুটো এটা বিদ্যুতৰ এটা সুপৰিবাহী পদাৰ্থ হয় গতিকে ইয়াৰ মাজেৰে যেতিয়া বিক্ৰিয়াটো আৰম্ভ হৈছে ইয়াতে কি দেখা গৈছে আমি কি দেখা পাইছো ইয়াতে সেউজীয়া এটা অংশ দেখা পাইছো এটা মূৰত আশা কৰো তোমালোকে নিশ্চয় দেখিছা নহয় জানো সেউজীয়া অংশটো কিয় হৈছে যে সদায় ধনাত্মক মেৰুৰ লগত সংযুক্ত তাঁৰডালেহে যাৰ চাৰিওফালে সেউজীয়া ৰঙৰ নীলা দাগ এটা থাকে ইয়াৰ বাকচত লুকুৱাই থোৱা কোষ বা বেটাৰী ধনাত্মক মেৰু চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি এইটো এটা বৰ ভাল কথা নহয় জানো যে আমি যদি পজিটিভ আৰু নিগেটিভ বুলি কওঁ ধনাত্মক আৰু ঋণাত্মক বেটাৰী এটাৰ আমি যদি পটককে ধৰিব নোৱাৰো বেটাৰীটো ধনাত্মক অংশ আৰু ঋণাত্মক অংশ কোনটো তেনেহলে আমি যদি এই ধৰণৰ ব্যৱস্থা এটা লৈ পেলাই পৰীক্ষা এটা কৰি চাওঁ আমি ধনাত্মক মূৰটো ধৰিব পাৰিম অৰ্থাৎ গ্ৰীণ কালাৰ যেটো হৈছে সেউজীয়া ৰং যেটো হৈছে সেইটো বেটাৰীটোৰ কি হ'ব ধনাত্মক বুলি কোৱা হৈছে প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজিৰ ভিডিঅটো ইমানখিনিয়ে আছিল আশা কৰো তোমালোকে সুন্দৰকৈ বুজি পাইছা এতিয়া আমি আহিছো আমাৰ মূল্যায়নলৈ আহাচোন মূল্যায়নৰ প্ৰশ্নকেইটা আমি সমাধান কৰো পৰিবাহী দ্ৰৱ এটাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'বলৈ তলৰ কোনবিধ পদাৰ্থৰ প্ৰয়োজন নহয় কাৰ্বনৰ দণ্ড ধাতুৰ টুপি পানী আৰু বাল্ব পৰিবাহী দ্ৰৱ এটাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'বলৈ হলে কোনবিধ বণ্ডৰ প্ৰয়োজন নহয় আমাক কাৰ্বনৰ দণ্ডৰ প্ৰয়োজন হ'ব পাৰে আমাৰ ধাতুৰ টুপিও লাগিব পানীও লাগিব যেহেতু আমি বিদ্যুৎ প্ৰবাহী ক'ত হ'ব দ্ৰৱ এটাত হ'ব খালি বাল্ব যেটো আছে বাল্বটো আমাৰ নহলেও হ'ব গতিকে আমাৰ এনসাৰটো কি হ'ব বাল্ব দ্বিতীয় প্ৰশ্নটো পানীত দ্ৰৱীভূত হলে এচিড ক্ষাৰ আৰু লৱণ আদি বহুতো পদাৰ্থই বিদ্যুতৰ কি হিচাপে কাম কৰে পৰিবাহী হিচাপে সুপৰিবাহী নে কুপৰিবাহী যেতিয়া এচিড ক্ষাৰক আৰু লৱণ আদি যোগ হয় তেতিয়া বহুত পদাৰ্থই বিদ্যুতৰ সুপৰিবাহী হিচাপে কাম কৰে অৰ্থাৎ এইবোৰ দিয়াৰ লগে লগে বিদ্যুতৰ সুপৰিবাহী হৈ যায় তাৰ পিছত আমি তিতা হাতেৰে বা তিতা মজিয়া থিয়া হৈ থাকোতে কেতিয়াও বিদ্যুতৰ আহিলা স্পৰ্শ কৰিব নালাগে উক্তিটো শুদ্ধ নে অশুদ্ধ সকলোৱে জানো যে উক্তিটো শুদ্ধ কাৰণ তিতা হাতেৰে বা তিতা মজিয়া থিয়া হৈ যদি আমি বিদ্যুৎ স্পৰ্শ কৰো কি হ'ব বিদ্যুতৰ আহিলা বা সজুলি যদি আমি স্পৰ্শ কৰো কেতিয়াবা আমাৰ মাজেদি বিদ্যুৎ প্ৰবাহ হ'ব পাৰে কাৰণ পানীটো কি হয় বিদ্যুতৰ সুপৰিবাহী হয় গতিকে প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আজি আমাৰ পাঠটো ইমানখিনি আছিল আশা কৰো তোমালোকে সকলোৱে বুজি পাইছা তথাপিও মই অনুৰোধ কৰিম যে পাঠটো আজি মই যিখিনি ভিডিঅটোত পঢ়ালো তোমালোকে কিতাপখনত আকৌ এবাৰ সুন্দৰকৈ পঢ়িবা আৰু দৰকাৰী কথাসমূহ টুকি ৰাখিবা আমি আহি আছো আৰু এটা নতুন ভিডিঅ লৈ তেতিয়ালৈ নমস্কাৰ